কুমৰক সুদুং আজি আমি মিচিং ভাষা শিকো নামৰ পাঠ্যক্ৰমৰ মিচিং ভাষাৰ ধ্বনি বিন্যাসৰ ওপৰত আলোচনা কৰিম। ধ্বনি বিন্যাসক মিচিং ভাষাত গম্বে ৰিনাম বুলি কোৱা হয়। গম্বে মানে ধ্বনি আৰু ৰিনাম মানে বিন্যাস, সজোৱা বা বিন্যাস। মিচিং ভাষাত ধ্বনি বিন্যাসৰ কিছুমান বৈশিষ্ট্য আছে, যেনে শব্দবোৰ যি ধৰণে উচ্চাৰণ হয় তেনেকৈ একাধিক ক্ৰমে ধ্বনিবোৰ সজোৱা হয়। যেনেধৰণে উচ্চাৰণ হয় তেনেধৰণে ধ্বনিবোৰ সজোৱা হয়। যেনে উদাহৰণ হিচাপে আমি পদ, ই এটা স্বৰধ্বনি, ই এটা ব্যঞ্জন ধ্বনি আৰু ই এটা স্বৰধ্বনি। ইয়াত আছে স্বৰ, ব্যঞ্জন আৰু স্বৰ। অসমীয়া ভাষাত দেখা যায় স্বৰধ্বনি মুখ্যতঃ দুটা ৰূপ থাকে। এটা হৈছে মুখ্য ৰূপ আৰু আনটো হৈছে গৌণ ৰূপ। গৌণ ৰূপবোৰৰ উদাহৰণ আমি পাওঁ আকাৰ, একাৰ, উকাৰ, ঔকাৰ, উকাৰ, ৰিকাৰ, ৰেপকাৰ। এইবোৰ হৈছে অসমীয়া ভাষাৰ ধ্বনি। ধ্বনিৰ মানে গৌণ ৰূপ, ধ্বনিৰ গৌণ ৰূপ। ধ্বনি বিন্যাসৰ ক্ষেত্ৰত কেতিয়াবা অসমীয়া ভাষাত স্বৰ ধ্বনিবোৰ কেতিয়াবা আগত, কেতিয়াবা পিছত, কেতিয়াবা তলত, কেতিয়াবা ওপৰত। যেনে আগত কেইটা, কে, এই কাটো আগত আছে। কেতিয়াবা গা, পিছত গা, এই গৌণ ধ্বনিটো পিছত যোগ খাইছে। কেতিয়াবা ওপৰত, যেনে গৰ্ব, গ ৰৈ বয়, এই ৰেপকাৰটো বৰপয় যিটো ৰেপকাৰ, ই ওপৰত আছে। কেতিয়াবা তলত কু, কুকুৰ, এই গৌণ ধ্বনিবোৰ তলত আছে। কিন্তু মিচিং ভাষাত এনেধৰণৰ নহয়, ই উচ্চাৰণ যেনেকুৱা তেনেকেই লিখা হয়, কোনো ওপৰত বা তলত বুলি নহয়। কিন্তু অসমীয়া ভাষাভাষী বা অন্য ভাষী তথা নশিকাৰৰ কাৰণে যিহেতু এই পাঠ্যক্ৰমখিনি আৰম্ভ কৰা হৈছে, গতিকে অসমীয়া ভাষাৰ লিখিত যিটো ৰূপ তাৰ লগত সংগতি ৰাখি আমি এই অদক অ, দ, অ, অদ মানে তাত, এই ধৰণে সজোৱা হয়। আন এটা বৈশিষ্ট্য হৈছে মিচিং ভাষাত ব্যঞ্জন ধ্বনিবোৰ স্বৰৰ আশ্ৰয় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰে বা কোনো শব্দ গঠিত নহয়। ধৰক ই এটা ব্যঞ্জন ধ্বনি, ইয়াক এটা শব্দ বুলি আমি ক'ব নোৱাৰো। কিন্তু অসমীয়া ভাষাত কেতিয়াবা ক, ই এটা শব্দ হয়, কিন্তু ই কি হয়, ব্যঞ্জন। তথাপিও ই ব্যঞ্জন ধ্বনি হৈও ই এটা নিজে অৰ্থ এটা প্ৰকাশ কৰিছে বা লিখা যায়। কিন্তু মিচিং ভাষাত এনেকে ব্যঞ্জন ধ্বনি গ বা জি বুলি কোনো শব্দ বা ধ্বনিৰে আমি এটা ধ্বনিক আমি প্ৰতিনিধিত্ব কৰি এটা শব্দ সৃষ্টি নকৰো। উদাহৰণ কিছু আমি চাব পাৰো। এই কে ধ্বনিয়ে
যাক আমি ক বুলি কওঁ এই কে ধ্বনিয়ে অসমীয়া ভাষীসকলৰ কাৰণে ক বুলি আমি যদি উচ্চাৰণ কৰো ক ধ্বনিক লগত অ এটা স্বৰবৰ্ণ লগ খালে যোগ ত ব্যঞ্জন বৰ্ণ লগ খালে ব্যঞ্জন ধ্বনি টি কে অ টি অ কত ই এনেধৰণে ৰূপ লব ব্যঞ্জন স্বৰ ব্যঞ্জন স্বৰ গতিকে স্বৰবৰ্ণৰ গোটেইখিনিতে আশ্ৰয় লৈছে আৰু এটা শব্দ সৃষ্টি কৰিছে ক কত কে অ টি অ ক অ ট অ কত কত মানে বিক্ৰী কৰা বিক্ৰী কৰা দেখা যায় স্বৰ ব্যঞ্জন ধ্বনিৰে শেষ হোৱা মিচিং শব্দবোৰ কি হয় ব্যঞ্জনাৰ্থ হয় ই স্বৰৰে শেষ নহয় যেনে কপাক এটা শব্দ কপাক এইটো ব্যঞ্জন এটা স্বৰ এটা অটো স্বৰ টিটো ব্যঞ্জন এটো এটা স্বৰ আৰু জিটো এটা ব্যঞ্জন ইয়াত ব্যঞ্জনেৰে শেষ হৈছে ইয়াকে আমি অসমীয়াত লিপ্যন্তৰ কৰিলে পাম ক পা কপাক ইয়াক কপাগ বুলি নকম কি বুলি কম কপাক ব্যঞ্জনাৰ্থ হৈছে ই স্বৰান্ত নহয় যদি স্বৰান্ত হয় তেতিয়াহলে কপাগ হলেহেঁতেন এটা স্বৰান্ত ও এটা যদি যোগ হয় তেতিয়া ই স্বৰান্ত হব কিন্তু ই স্বৰান্ত হৈ শেষ হোৱা নাই এই ব্যঞ্জনাৰ্থ হৈ শেষ হৈছে কপাগ দেখা যায় অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণবোৰ যুক্ত হয় দুটা ব্যঞ্জন বৰ্ণ যুক্ত হয় কি হয় তাৰ বৰ্ণৰ আকৃতি সলনি হয় যেনে ব যোগ ব বই বই ই এনেকুৱা এটা ৰূপ পাইছে দন্তীয় স যোগ প ই এটা এনেকুৱা এটা ৰূপ পায় দ যোগ ব এনেধৰণৰ এটা ৰূপ পায় এই গোটেইখিনি কি ব্যঞ্জন বৰ্ণ কিন্তু মিচিং ভাষাৰ ক্ষেত্ৰত ব্যঞ্জন বৰ্ণ লগ খাই ব্যঞ্জন বৰ্ণৰ কোনো ৰূপ সলনি নহয় ই এনেধৰণে হ'ব বি যোগ বি ব যোগ ব ব যোগ ব ই একে ৰূপ পাব বি ই এনেকুৱা ধৰণৰ ৰূপ নাপায় যে এনেকুৱা ধৰণৰ এটা ৰূপ নাপায় গতিকে ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ লগ খালেও মিচিং ভাষাত কোনো তাৰ ৰূপ সলনি নহয় এটা শব্দ আমি ল'ব পাৰো এনে ধৰণৰ শব্দ যেনে সাপ বাদ ই এটা ব্যঞ্জন বৰ্ণ ই এটা স্বৰবৰ্ণ ই ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই দুটা বৰ্ণ অসমীয়া ভাষাত হোৱা হেঁতেন ই দ্বৈত ৰূপ এটা দ্বি ৰূপ এটা পালে হয় আমি এটা বেলেগ ইয়াৰ আকাৰৰ আকৃতি সলনি হল কিন্তু মিচিঙৰ ক্ষেত্ৰত ই কোনো ধৰণৰ সলনি নহব সাপ বাদ মানে হিসাব কৰি বেছি হিসাব কৰা গতিকে আমি
গম পালো যে কোনো শব্দৰ আকৃতিৰ ৰূপ সলনি নহয়। এইখিনিতে আমি মন কৰিবলগীয়া কথাটো হৈছে কি, কোনো শব্দৰ ভিতৰত যদি ব্যঞ্জন ব্যঞ্জন যুক্ত হয় তেতিয়াহ'লে প্ৰথম ব্যঞ্জনত কিছু বিৰতি লয় দ্বিতীয় ব্যঞ্জনৰ ধ্বনিটো উচ্চাৰণ কৰা হয়। যেনে আব বুক, ইয়াত আমি এইখিনি ইয়াত এটা চেলেবুল হোৱাৰ নিচিনা কি আব এটা চেলেবুল আৰু দ্বিতীয় চেলেবুলটো লৈ যোৱাৰ আগতে কিছু ৰৈ দিয়া হয়। যেনে এটা এইখিনি এটা ৰূপ চেলেবুল আৰু এটা বুক এটা চেলেবুল। গতিকে এই ব্যঞ্জন প্ৰথম ব্যঞ্জনত আমি কিছু ৰৈ দি দ্বিতীয় ব্যঞ্জনটো উচ্চাৰণ কৰা হয়। আব বুক মানে আব ব্যঞ্জনৰ ফলস্বৰূপটো আৰু বুক আব বুক মানে বন্ধু গান, ইংৰাজীত গান। এনেদৰে আৰু উদাহৰণ আছে, যেনে দপ্প, খাবলৈ সোৱাদ, দপ্প এই দুটা ব্যঞ্জন লগ খাইছে। ইয়াত দপ্প কিছু বিৰতি লৈ উচ্চাৰণ কৰা হয়। মিচিং ভাষাত যেহেতু আমি আগতে পাই আহিছো যে স্বৰবৰ্ণ দুটা ৰূপ আছে, এটা হৈছে হ্ৰস্বৰূপ আৰু এটা হৈছে দীৰ্ঘৰূপ। হ্ৰস্বৰূপক মুগ্ধং বুলি কোৱা হয় আৰু দীৰ্ঘৰূপক মুগিয়াৰ বুলি কোৱা হয়। গতিকে এনে শব্দ গঠনৰ ক্ষেত্ৰত হ্ৰস্বধ্বনিৰ শব্দ গঠনৰ ক্ষেত্ৰত আমি হ্ৰস্ব বৰ্ণ ব্যৱহাৰ কৰিম। যেনে হ্ৰস্বস্বৰৰ বৰ্ণবোৰ আমি হ্ৰস্ব ধ্বনি ব্যৱহাৰ এই ধ্বনিযুক্ত বাক্য লিখোঁতে আমি হ্ৰস্ব বৰ্ণবোৰ আমি ব্যৱহাৰ কৰিম। হ্ৰস্ব বৰ্ণবোৰ এ, ই, আই, অ, ইউ, এইবোৰ হৈছে হ্ৰস্ব বৰ্ণ। আৰু হ্ৰস্ব বৰ্ণ আৰু ইয়াৰ ধ্বনি হৈছে প্ৰতিটো ধ্বনিৰ এটা এটা মূল্য আছে। ই এটা এ, ই, আই, অ, ইউ, ইয়াক অসমীয়া ৰূপটোত হ'ব আ, এ, ই, অ, উ, আৰু উচ্চাৰণ। এইবোৰেদি আমি শব্দ লিখিম, হ্ৰস্বধ্বনিযুক্ত শব্দবোৰ। যেনে উদাহৰণ হিচাপে আই, টি, অ। অলপ আমি ডাঙৰকে লিখিম এইটো আই, টি, অ। ইয়াক ইত মানে এটা স্বৰ ই হৈছে কি হ্ৰস্ব স্বৰ, টি ব্যঞ্জন আৰু অ হ্ৰস্ব স্বৰ ইত। গতিকে এই হ্ৰস্ব উচ্চাৰিত শব্দটোত আমি এই হ্ৰস্ব ধ্বনি ব্যৱহাৰ কৰিছো। ইয়াকে যদি আমি দীৰ্ঘ স্বৰৰ শব্দবোৰ আমি দীৰ্ঘ ধ্বনিৰে দীৰ্ঘ স্বৰৰ সৃষ্টি হোৱা শব্দবোৰ আমি দীৰ্ঘ স্বৰযুক্ত ধ্বনিৰে লিখিম। দীৰ্ঘ স্বৰক মিচিং ভাষাত মুগিয়াৰ বুলি কোৱা হয়। যেনে দীৰ্ঘ ধ্বনিবোৰ হয়, দীৰ্ঘ স্বৰ ধ্বনিবোৰ হয় এ, ই, আই, অ, উ, ইয়াৰ এটা প্ৰতিটো স্বৰবৰ্ণ হ্ৰস্ব স্বৰৰ কাষত আমি এটা মুগিয়াৰ ধ্বনি দিওঁ। মুগিয়াৰ আগত মুগিয়াৰ চিন দি হ্ৰস্ব স্বৰ দি আমি ইয়াক সজাই লওঁ।
ই প্ৰতিটো শব্দ বৰ্ণই একোটা হ্ৰস্ব স্বৰ দীৰ্ঘ স্বৰৰ ৰূপ লৈছে আ এ ই অ উ ও উ ইয়াক অসমীয়াত লিপ্যন্তৰৰ কাৰণে আমি লিখিবৰ কাৰণে আমি কি কৰিম এইটো আ উচ্চাৰণ কৰিম ইয়াক এ ই অ উ আৰু উ এইদৰে আমি উচ্চাৰণ কৰিম এতিয়া আহো দীৰ্ঘস্বৰযুক্ত ধ্বনি বা বৰ্ণৰ শব্দ এটা উদাহৰণ আমি এই ইট শব্দটো হৈছে হ্ৰস্বস্বৰযুক্ত ধ্বনি আছে ইয়াত গোটেইখিনি এই গোটেই হ্ৰস্ব স্বৰ বা এই স্বৰবোৰ হৈছে হ্ৰস্ব স্বৰ কিন্তু ইয়াতে আমি যদি দীৰ্ঘস্বৰ এই দীৰ্ঘস্বৰটো যদি লগাই দিওঁ ই হ'ব আই মুগিয়াৰ টি অ ইট ইয়াৰ উচ্চাৰণ দীৰ্ঘ ৰূপত উচ্চাৰণ হ'ব ইটো এইটো ইৰ পিছত যেটো মুগিয়াৰ দিছে ই ত ইয়াত অ এটা যোগ হৈছে ইট মানে ই হ'ব ইট মানে ৰং বোলা বোলা এই দীৰ্ঘ ৰূপত উচ্চাৰিত এইটো হৈছে ইয়াৰ আৰু ইয়াৰ উচ্চাৰণৰ পাৰ্থক্য চাওঁ ইট কৰা কৰ আকৌ ইয়াৰ উচ্চাৰণ এই মগিয়াটো দিয়াৰ লগে লগে বা দীৰ্ঘস্বৰ ৰূপটো দিয়াৰ লগে লগে কি উচ্চাৰণ হ'ব ইট 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 কৰ আৰু এইটো ইট ৰং বোলোৱা আজিলৈকে আমি মিচিং ভাষাৰ ধ্বনি বিন্যাসৰ ওপৰত যাক গম্বে ৰিনাম বুলি কোৱা হয় ইয়াৰ ওপৰত আলোচনা কৰিলো পৰৱৰ্তী সময়ত আমি বিভিন্ন গ্ৰামাৰৰ ব্যাকৰণৰ মিচিং ব্যাকৰণৰ বিভিন্ন দিশবোৰ আলোচনা কৰিম ধন্যবাদ